জিলা দিৱস বিগত বৰ্ষত আৰম্ভ কৰিছিল। আমাৰ অসমৰ জিলাসমূহৰ জন্মৰ দিনটোত এই জিলা দিৱসবোৰ পাতিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ হাতত লৈছিলে। তাৰ বাবে মই তেখেতক আজি ইয়াতে মই ধন্যবাদ দিছোঁ। আৰু এই মিটিংবিলাক পতাৰ লগে লগে মই আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ প্ৰাংগণতো কৈছোঁ যে এইবোৰ পতাৰ কাৰণে আমাৰ লাভালাভ এইটোৱে হয় যে আমাৰ বুৰঞ্জীবিলাক ৰিনিউ হৈ থাকে। মই বেছিকৈ পঢ়া শুনাটো মই কৰিবলৈ সময় নাপাওঁ আৰু পঢ়িবলৈ মন যায়, কিন্তু কৰিম কি, সেইটো উপায় নাই। তাৰ মাজতো পঢ়োঁ বুলি ক'লে পঢ়িব পাৰে, ইমানখিনি কিতাপৰ ওচৰলৈ নাযাওঁ। এতিয়া আজি মোৰ আগৰ বক্তাই যিখিনি কথা কৈ গ'ল তাৰ পৰা আকৌ বহুতখিনি কথা আমি জানিব পাৰিলোঁ। আৰু প্ৰত্যেক বছৰে এই অনুষ্ঠানবিলাক যে আমাৰ প্ৰশাসনে পাতি থাকে তাৰ বাবে মই তেওঁলোকক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কিবা কোৱাৰ আগতে আজি আমাৰ মাজত উপস্থিত আছে মোৰ অতি মৰমৰ সাংসদ কাজিৰঙাৰ যোৰহাটৰ সন্তান চিনামৰা বাগিচা আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ওচৰৰ শ্ৰীযুত কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এই জিলাৰ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া আমাৰ উপায়ুক্ত শ্ৰীযুত জয় শিৱানী ডাঙৰীয়া, আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মিশ্ৰা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে পদ্মশ্ৰী বাইদেউ। মই যোৰহাটত মিটিঙত কৈছিলোঁ যে আমাৰ ডেটটো অৱশ্যে মই 1789 বুলি জানো। 1789 গৌৰীনাথ সিংহ মোৱামৰীয়া। আপোনালোকে সকলোৱে জানে কেনেকৈ আমাৰ স্বৰ্গদেউসকলৰ এটা সংঘাত হৈছিলে মোৱামৰীয়া বিদ্ৰোহত, আৰু সেই বিদ্ৰোহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে দিছৈ নগৰলৈ আহিছিলে যোৰহাটৰ। আৰু দিছৈ নগৰলৈ আহোঁতে তিতাবৰত আমাৰ এখন ঠাই আছে দেওনামঘৰ, দেওনামঘৰ নে দেওঘৰ। মই সেইদিনাখন সাংসদ অজিত কুমাৰ ভূঞাৰ ডাঙৰীয়াৰ অনুদান পাইছিলোঁ 20 লাখ টকাৰ। সেই অনুদান দেওঘৰ নামঘৰত ডেভেলপমেণ্টৰ কাৰণে মই দিছোঁ। তেতিয়া এই কথাখিনি মই গম পাইছোঁ। আৰু তাতে কি হৈছিলে, তিতাবৰৰ পৰা আহোঁতে যোৰহাটলৈ আহোঁতে গড়ালিৰ কাষত থকা এই দেওঘৰৰ হাবিখনত তেখেত নৰিয়াত পৰিছিল। নৰিয়াত পৰোঁতে তেখেতৰ লগত অহা দেওধাই বাইলুংসকলে মঙল চালে, আৰু সেই মঙল চাই তেওঁলোকে দেখিলে যে স্বৰ্গদেউ জ্বৰ হৈছে, আৰু এই জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ৰঙা কুকুৰা বলি দিব লাগিব। তেতিয়া ওচৰত বিচাৰ প্ৰচাৰ কৰিলে ডা ডাঙৰীয়াসকলে, আৰু ৰঙা কুকুৰা বলি দিয়াৰ পাছত স্বৰ্গদেউ গৌৰীনাথ সিংহ লাহে লাহে আৰোগ্য লাভ কৰিলে। আৰু সেই ঠাইডোখৰ তেওঁলোকে ৰজাই ওচৰৰ ৰাইজক সমৰ্পণ কৰিলে আৰু ক'লে যে আপোনালোকে ইয়াত এই বলি বিধানটো প্ৰথাটো আপোনালোকে ৰাখিব। কিন্তু ওচৰৰ মানুহখিনিয়ে সেইটো ৰাখিব নোৱাৰাৰ কাৰণে কাষতে থকা আমাৰ চাওদাংসকলৰ এখন গাঁও আছিলে, তেওঁলোকে 1961 চনলৈকে এই ৰঙা কুকুৰা বলি দিয়া প্ৰথাটো তেওঁলোকে ৰাখিছিলে, কিন্তু এতিয়া নাই। তাৰ পাছতে তেওঁলোকে দিছৈ নগৰলৈ আহি পোনপ্ৰথমবাৰৰ বাবে আমাৰ ৰাজধানী যোৰহাটত পাতিলে। আৰু বাকী গোটেই কথাখিনি কৈছে। কেইটামান পৰিয়ালৰ নাম ল'বলৈ কিয় আমাৰ আজিতো শৈক্ষিক ৰাজধানী কওঁ আমি অসমৰ কাৰণে প্ৰথমজন BA যি পাছ কৰিছিলে প্ৰয়াত জগন্নাথ বৰুৱা। এগৰাকী আমি নাম ল'ব লাগিব দানবীৰ ৰাধাকান্ত সন্দিকৈ। আমাৰ প্ৰখ্যাত বৰুৱাৰ পৰিয়ালৰ, আমাৰ হেমেন্দ্ৰ প্ৰসাদ বৰুৱা পৰিয়ালৰ এইটো বিষ্ণুৰাম বৰুৱা যিটো হল দি থৈ গৈছে, এনেকৈ বহুখিনি ব্যক্তি দেৱীচৰণ বৰুৱাকে প্ৰমুখ্য কৰি ইতিমধ্যে নাম উল্লেখ কৰি গৈছে। এইসকল ব্যক্তিয়ে এই যোৰহাটখন ঐতিহ্যমণ্ডিত কৰি থৈছে। আৰু মই নিজেই যোৰহাটৰ এজন ব্যক্তি হিচাপে মই নিজকে ভাল লাগে এইটো কাৰণে যে যোৰহাটৰ মানুহখিনি আমি সকলোৱে মিলিজুলি আমাৰ গুৰুজনৰ যি আমাৰ পন্থা আমি সেই অনুকৰণ কৰি
আজি গুৰুজনৰ নাম চৰ্চন কৰি আমি সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে আমি মিলিজুলি আছোঁ আৰু আজি ইয়াত স্বীকাৰ কৰিব লাগিব সুদূৰ ৰাজস্থানৰ পৰা অহা যিসকল ব্যৱসায়ী তেওঁলোকে অৰ্থনৈতিকভাৱে আমাৰ যোৰহাটখনক সবল কৰাত তেওঁলোকৰ অৱদান আগবঢ়াইছে কলিকতাৰ পৰা বেংগলৰ পৰা অহা যিসকলে চাহাবসকলক সহায় কৰিছিলে কেৰেণী ৰূপত তেওঁলোক আহিছিলে বেংগলী সমাজ এখন আছে তেওঁলোকৰো যথেষ্ট অৰিহণা আছে সুদূৰ পাঞ্জাৱৰ পৰা এই পাঞ্জাৱীসকল আহিছিলে তেওঁলোকৰ কাৰিকৰী দিশটোত যথেষ্ট আমাক আগুৱাই লৈ গৈছে গতিকে সকলোৱে মিলি আমি যোৰহাটত খুব শান্তি সম্প্ৰীতিৰে আমি বাস কৰিছোঁ মোৰ নিজৰ এটাই অনুভৱ যে আমি যোৰহাটৰ সন্মান অটুট ৰাখিবলৈ হ'লে বা যোৰহাটৰ পৰা আহিছোঁ বুলি ক'লে ক'ৰবাত ল'ৰা বিচাৰি যাওঁতে ছোৱালীৰ কাৰণে বা ল'ৰাৰ কাৰণে বোৱাৰী বিচাৰি যাওঁতে তেতিয়া যে যোৰহাটৰ মানুহ এইটো লৈ পেলাই আমি একেবাৰে গৰ্ব কৰিব পৰা হ'ব লাগে যে ছোৱালীজনী যোৰহাটলৈ বিয়া দিছোঁ চিন্তা কৰিব নালাগে বা ল'ৰাটোক আমি যোৰহাটৰ ছোৱালী বিয়া কৰাই আনিছোঁ আমি চিন্তা কৰিব নালাগে ঠিক তেনেকুৱা আমি যোৰহাটৰ মানুহখিনি যদি আমি সঁচাকৈ একোজন আমি ভাল মানুহ প্ৰকৃতাৰ্থত ভাল মানুহ ডাঙৰ মানুহ নহয় ডাঙৰ মানুহটো বেলেগ ভাল মানুহ বেলেগ গতিকে আমি সকলোৱে যদি এজন আমি ভাল মানুহ হৈ যোৰহাটৰ সন্মান আগন্তুক সময়ত আমি ৰাখিব পাৰোঁ মই ভাবোঁ সেইটোৱে আমাৰ আটাইতকৈ এই যোৰহাটৰ জিলা দিৱসৰ দিনা এটা ভাল কথা হ'ব সকলোকে ধন্যবাদ জনাইছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ সকলোৰে শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি আপোনালোকৰ বাঢ়ক আৰু অটুট থাকক এইখিনি কথা কৈ জিলা প্ৰশাসনে মোক যি দুআষাৰ ক'বলৈ ক'লে তাৰ বাবে মই সকলোকে মই ধন্যবাদ জনাই মোৰ এই দুআষাৰ সামৰিছোঁ জয় আই অসম জয় হিন্দ আৰু মই বিদায় বিচাৰিছোঁ কাৰণ মই অন্য এনেকৈ কাৰ্যসূচী আছে তালৈ যাব লাগিব পুনৰবাৰ ধন্যবাদ জনাইছোঁ নমস্কাৰ চেয়াৰমেন প্ৰশান্ত গোস্বামী ডাঙৰীয়া SP মিশ্ৰ ডাঙৰীয়া পদ্মশ্ৰী আমাৰ সকলোৰে গৌৰৱ লক্ষ্মী বাইদেউ প্ৰতাপ কছাৰী ডাঙৰীয়া মৰিনী চেয়াৰমেন তিতাবৰ চেয়াৰমেন তিয়কৰ চেয়াৰমেনৰ লগতে আজি আপোনালোকৰ মাজত ইতিহাস সম্পৰ্কে এটা সুন্দৰ ব্যাখ্যা কম সময়ত ভাল ব্যাখ্যা দিলে সুমিত পূজাৰী ডাঙৰীয়া তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমিও কেতিয়াবা কিছুমান কথাৰ পৰা শিকিব পাৰি তেওঁৰ পৰা শিকিছোঁ মই জিলা উপায়ুক্ত আৰু SP বহুত মন দি শুনিছে যাতে হিষ্ট্ৰীটো আৰু পঢ়িব লগা নহয় তলত বহুকেইজন তপনদত্ত ডাঙৰীয়াকে ধৰি সত্ৰাধিকাৰ প্ৰভুকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি বহি আছে বিষয়াসকল আছে আচলতে এটা দীঘলীয়া কাৰ্যসূচী যোৱা কালিৰ পৰা এটা সুন্দৰ মই যাওঁতে দেখিলোঁ মই সময় নাপালোঁ সোমাবৰ কাৰণে মুখ্যমন্ত্ৰী থকাৰ কাৰণে কালি শোভাযাত্ৰাটো বৰ সুন্দৰ শোভাযাত্ৰা এটা উলিয়াইছে আৰু লগে লগে বহুকেইটা অনুষ্ঠান আপোনালোকে কৰিছে সাংস্কৃতিক শোভাযাত্ৰা প্লাচিড মৈদামত এটা সুন্দৰ প্ৰগ্ৰেমো হৈ গৈছে লগতে আজি ৰাতিপুৱা পতাকা উত্তোলন আৰম্ভ হৈছে আৰু ৰাতি ভাওনাত শেষ হ'ব আপোনালোকে ভাওনাও চাবলৈ যাব লাগে টাউনৰ যিসকল আছে ভাওনা চাবলৈ যাব ভাওনা হৈ থাকে যোৰহাট এখন চহৰ য'ত নেকি কেইবাটাও নামঘৰ আছে মাছৰহাটৰ নামঘৰ হওক আমাৰ ভোগদৈ বাৰৰ নামঘৰেই হওক বিভিন্ন ধৰণৰ নামঘৰবিলাকত ভাওনা চৰ্চা হৈ থাকে সৌমিত্ৰ পূজাৰী গাঁৱৰ এটা দীঘলীয়া ইতিহাস ক'লে যিটো ইতিহাসত সমৃদ্ধিশালী যোৰহাটৰ কথা প্ৰমাণ কৰে আৰু যোৰহাট বুলি ক'লে মই কেইদিনমান আগতে চৰ্চা কৰোঁতে দেখিছোঁ ব্ৰিটিছে যেতিয়া যোৰহাট এটা অভিযাত্ৰিক যিটো কি কয় এৰিষ্টক্ৰেটিক মানুহৰ আড্ডা বুলি ভাবিলে তাৰপিছত তেওঁলোকে পৰ্যায়ক্ৰমে যোৰহাটৰ পৰা ৰাজধানী মানে মুখ্য কাৰ্যালয় শিৱসাগৰলৈ শিফ্ট কৰিলে কাৰণ ইয়াত মানুহবিলাক চব একেলগে গোট খালে আৰু তেওঁলোকে দেখিলে যে এটা সাংঘাতিক কথা হ'ব পাৰে বিদ্ৰোহ সূচনা হৈছেই আৰু আজিৰ তাৰিখতো আৰ্হিযাত্ৰাটো অকণমান যোৰহাটৰ আছে সেইকাৰণে যোৰহাট বুলি ক'লে কোনোবাই অহংকাৰী বুলিও কয় আৰু কোনোবাই জ্ঞানৰ জেগাও কয় ঢেকীয়াখোৱা বৰনামঘৰৰ কথা যদি যায় মাধৱদেৱৰ দিনৰ পৰা মহাপুৰুষ মাধৱদেৱৰ দিনৰ পৰা ঢেকীয়াখোৱা নামঘৰৰ ইতিহাস আৰম্ভ হৈছে আৰু তাৰ আগতো বহুত ইতিহাসৰ কথা কৈছে মই ইতিহাস ৰিপিট নকৰোঁ জিলা দিৱসত যোৰহাটত বোধহয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটোত ৰিপেয়াৰ হোৱাৰ কাৰণে ইয়াত পাতিছে আফটাৰ এটা কথা দেখা গ'ল যে যোৰহাট জিলা যি কাৰ্যসূচী জিলা উপায়ুক্তৰ নেতৃত্বত হ'ল বিভিন্ন মানুহক স্পৰ্শ কৰে এটা কথা মই আহোঁতে ভাবিছোঁ আপোনালোকে সকলো জনা শুনা মানুহৰ ওচৰত বেছি কথা ক'ব নালাগে বেছি কথা কোৱাটো উচিত নহয় মই ইমানো নাজানো বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াই কৈছে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত অকণমান আমাৰো ক'ৰবাত
অসুবিধা হৈছে পঢ়া শুনাই নহয় মই ভৱিষ্যতৰ যোৰহাটৰ কথা আপোনালোকে কল্পনা অতীতটো সমিত পূজাৰী ডাঙৰীয়াই বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে য'ত ইতিহাস প্ৰসিদ্ধ বহুখিনি বস্তু ইয়াত আছে যোৰহাট হওক কোট হওক পুৰানন্দ সিংহ বুঢ়াগোহাঁই দিনৰ বৰগোহাঁই বুঢ়াগোহাঁই প্ৰধানমন্ত্ৰী আচলতে প্ৰধানমন্ত্ৰীৰ দিনত যিবিলাক কাম মণিৰাম দেৱানৰ চাহ খেতিৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰি চামেলি মেমচাবৰ পৰা লৈ পদ্মশ্ৰী বাইদেউলৈকে এটা দীঘলীয়া ইতিহাস এটা যোৰহাটৰ ভাৰতৰ বিভিন্ন প্ৰান্তত যোৰহাটৰ মানুহ বিস্তাৰিত হৈ আছে ক'ৰবাত গ'লে যোৰহাট বুলি ক'লে যেতিয়া বিদেশতো যোৱা যায় দেশৰ বিভিন্ন ঠাইত যোৱা যায় যোৰহাটৰ কথা ওলায় সেইদিনাখন মাজতে মই উৰিষ্যাত গ'লোঁ তাত স্পৰ্টছ ছেক্ৰেটাৰী হৈ আছে ভাস্কৰ জ্যোতি শৰ্মা ডাঙৰীয়া তেওঁ কৈছে যে মোৰ যোৰহাটৰ লগত লিংক আছে ইজ এ স্পৰ্টছ ছেক্ৰেটাৰী অফ উৰিষ্যা আৰু পাৱাৰ কৰ্পৰেশ্যন এটাৰ চেয়াৰমেন হৈ আছে মোক ভাল লাগিলে তেওঁৰ অৰিজিনেল ঘৰ নাৰায়ণপুৰ হ'লেও যোৰহাটৰ লগত সম্পৰ্ক আছে এনেকুৱা বহু IAS অফিচাৰ PS অফিচাৰ IPS অফিচাৰ বিভিন্ন ঠাইত আছে লাহে লাহে যোৰহাটৰ সেই মৰ্যাদাটো কমিছে নেকি এই কথাটো আমাক অনুভৱ কৰিব সাংবাদিকসকলো আছে আমি নিগেটিভিটিটোত বেছি চৰ্চা কৰিছোঁ নে পজিটিভ লাইনত যাব লাগে যোৰহাটৰ SP DC ইয়াত বহি আছে তেওঁলোকে অখৰচ চেষ্টা কৰিছে অলপ আগতে বাটৰ নাট কৰোঁতে তেওঁ কৈছে যে যোৰহাটত আমি ডেইলি 5টা বা 6টা মানুহ মৃত্যু দেখিবলৈ পাওঁ মানে মাহেক এইটো এটা আনফৰ্চুনেট ঘটনা আৰু যোৰহাটৰ নিচিনা ঠাইত লাহে এটা উদণ্ড শ্ৰেণী আগবাঢ়িছে নেকি এই কথাটো চাব লাগে মই নিগেটিভ কথা কোৱা নাই ড্ৰাগছৰ ক্ষেত্ৰত এটা সম্পূৰ্ণ ষ্ট্ৰং ভূমিকা SP DCয়ে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহয় ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ড্ৰাগছৰ ওপৰত এটা সাংঘাতিক ষ্ট্ৰং ষ্টেপ ল'বৰ কাৰণে তেখেতসকলক কৈছে যাৰ কাৰণে সম্ভৱ হৈছে আৰু আমি আশা কৰিছোঁ যে ড্ৰাগছৰ ক্ষেত্ৰত এটা ষ্ট্ৰং ষ্টেপ ল'ব এইকাৰণে ল'ব লাগিব মই মাজতে এটা ৰিপৰ্ট চাওঁতে দেখিলোঁ যোৰহাটত AIDS পেচেণ্টটো বাঢ়িছে নাই বুলিও 100ৰ পৰা মানে 150 AIDS পেচেণ্ট যোৰহাটত আছে যিখিনি আচলতে ডিছক্ল'জ কৰিব পৰা নাযায় তাৰ কাৰণে ব্যৱস্থাও লৈছে তাৰ লগে লগে চাব যদিও শিক্ষাৰ ক্ষেত্ৰত আমি আৰু আগবাঢ়িব পাৰোঁ নেকি শিক্ষা বিষয় আছে না মই নাজানো তেখেতসকলে নিজাকৈ এটা প্লেন কৰিব লাগে শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগিব আমি যিটো বছৰ গুণোৎসৱত যদিও ভাল ৰিজাল্ট কৰিছোঁ মই ভাবোঁ গুণোৎসৱৰ দিনটোৰ ৰিজাল্টটো নহয় বছৰেকত কি ৰিজাল্ট আছে এটা ভাল বিদ্যায়তনিক দিশত আমি যাব পাৰিছোঁ নে নোৱাৰিছোঁ সৌমিত্ৰ পূজাৰী ডাঙৰীয়াই নিজে কলেজৰ প্ৰিন্সিপাল হৈ আছে তেখেতেও চেষ্টা কৰিছে যাতে কলেজবিলাক ভাল হ'ব কলেজবিলাকৰ আমি ইনপুট আৰু আউটপুটটোৰ কথা এনালাইচিছ কৰিব লাগিব এইকাৰণে এনালাইচিছ কৰিব লাগিব যোৰহাটত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আছে যদিও লোকেল ল'ৰা ছোৱালী কম আছে যোৰহাটত ছায়েন্স কলেজ জিষ্ট আছে যোৰহাটত নিষ্ট আছে আগৰ যিসকল নেতৃত্ব সেইখিনি কৰি থৈ গৈছে ইয়াৰ আগৰ যিসকলে ৰাজনৈতিক নেতৃত্বই হওক ইণ্টেলেকচুৱেল নেতৃত্বই হওক RFRI আছে ইয়াত ওমেন ইউনিভাৰ্চিটি হ'ল ইয়াত আপোনালোকে দেখিছে কাজিৰঙাৰ দৰে ব্যক্তিগত ইউনিভাৰ্চিটি হৈ গৈছে ইয়াত KVK দৰে কৃষিভিত্তিক অনুষ্ঠান আছে অসম কৃষি বিশ্ববিদ্যালয় আছে যোৰহাট এখন সমৃদ্ধিশালী ঠাই সেইটো কোনো ডাউট থাকিব নালাগে আৰু যিবিলাক বিদ্যালয় আছে বিদ্যালয়বিলাকো বহুত পুৰণি লাহে যোৰহাট গভ বয়জৰ বা গভ গাৰ্লছৰ মৰ্যাদা কমিছে নেকি সেই কথাও চিন্তা কৰিবলগীয়া হৈছে গভীৰভাৱে মই আপোনালোকক অনুষ্ঠানত উপস্থিত থকা সকলোকে ইয়াতো বহুত মানুহ উপস্থিত নাই ইয়াত প্ৰায় 1,30,000 মানুহ এই অঞ্চলটোত থাকে আৰু ভোটাৰ সংখ্যা যদি যোৰহাট জিলাখনত চাওঁ প্ৰায় 8 লাখৰ ওচৰা-ওচৰি ভোটাৰ আছে এই ভৰি মানুহখিনি পপুলেশ্যন নাই বুলিও 12 লাখৰ ওচৰা-ওচৰি পপুলেশ্যন হ'ব যদি এপ্ৰক্সিমেটলি মই কৈছোঁ এই বৃহৎ সংখ্যক মানুহটোৱে এটা ছ'চিয়েল ছেক্টৰটোত সামাজিক ছেক্টৰ হওক অৰ্থনৈতিক ছেক্টৰটোতে হওক কেনেকৈ লিড কৰিছে এই কথাটো চাব লাগিব ইয়াত বহুকেইজন হেমেন বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বহুকেইজন উদ্যোগপতিও আৰম্ভ হৈছে ভৱিষ্যতৰ যোৰহাটখনৰ এটা কল্পনা আপোনালোকে কৰিব লাগিব ৰাজনৈতিক নেতৃত্বই ইয়াৰ সন্মান বৃদ্ধি কৰিব ঠিক আছে কিন্তু বাকী ছেকশ্যনটো নিজৰ কাম কৰাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে তাৰ এটা এনালাইচিছ কৰা দৰকাৰ মই KPI ইণ্ডেক্স বুলি কয় কি পাৰফৰ্মেঞ্চ ইণ্ডেক্সত দেখিছোঁ যোৰহাটৰ স্থান ভাল ইয়াৰ আগৰ উপায়ুক্ত পুলক মহন্ত ডাঙৰীয়াই হওক আৰু এই বৰ্তমান জয় শিৱানী ডাঙৰীয়াৰ নেতৃত্বতে হওক এই ডিষ্ট্ৰিক্টটোৱে এটা কি পাৰফৰ্মেঞ্চ ইণ্ডেক্সত এটা ভাল পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে সক্ষম হৈছে আৰু লাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো ইয়াত ভাল অনুষ্ঠান কেইটামান আৰম্ভ হৈছে আপোনালোকে জানে
কেইদিনমানৰ পিছত যোৰহাট মেডিকেল কলেজেও এই যোৰহাট মেডিকেল কলেজে অট'মেটিক এটা ভাল এটা পাৰফৰ্মেঞ্চ দিছে আৰু চহৰখনো ভাল হৈছে। কিন্তু আৰু কি কৰিব পাৰি বিদ্যায়তনিক দিশত আপোনাৰ প্ৰাইভেট স্কুল হওক চৰকাৰী স্কুলত ল'ৰা ছোৱালী ইণ্টেলেকচুৱেলিটিটো বঢ়াবৰ কাৰণে কি চিন্তা চৰ্চা হৈছে? আপুনি জানে এডুকেশ্যন পলিচি 2020 আহিলে। এই এডুকেশ্যন পলিচি 2020 আমি শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক লৈ কথা পাতিব পাৰোঁ নেকি? শিক্ষা বিভাগৰ নিজা প্লেন আছেনে নাই? এগ্ৰিকালচাৰ বিষয়াসকলে যে স্কিম আহিলে কাম কৰিব লাগিব তেনেকুৱা নহয়। এগ্ৰিকালচাৰ যিসকল কৃষক আছে তেওঁলোকৰ প্ৰগ্ৰেছিভ কৃষকে হওক বা উপান্ত, আপুনি জানে আমাৰ মানুহবিলাকৰ উপান্ত কৃষক, আমাৰ SP যিটো ৰাজ্য বা DC যিটো ৰাজ্য আছে তেওঁলোকৰ ৰাজ্যবিলাকত কৃষকসকল বহুত ডাঙৰ ডাঙৰ কৃষক বুলি কয়, যেনেকৈ চাহ মালিকক চাহ মালিক বুলি কয়। আমাৰ ইয়াত কৃষকবিলাক সৰু সেইকাৰণে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা ভাল প্ৰডাকশ্যন হ'ব পাৰে নেকি? এই কথাবিলাক চিন্তা চৰ্চা নিজাকে কৰিব লাগিব। জিলা দিৱসত আমি এই কথাবিলাক চিন্তা এইকাৰণে কৰিব লাগিব যে অহা বছৰ আকৌ জিলা দিৱস পাতিম, গতানুগতিকভাৱে সাংস্কৃতিক অনুষ্ঠান পতাতকৈ আমি তেওঁলোকক লৈ ক'ৰবাত ছেমিনাৰ কৰিব পাৰি নেকি, এই কথাটো চিন্তা কৰিব লাগিব। আমি এইকাৰণে চিন্তা কৰিব লাগিব যে প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ, ভাল শিক্ষানুষ্ঠানত ভাল শিক্ষক নিযুক্তি ইতিমধ্যে দিছে, ভাল শিক্ষা ব্যৱস্থাটো কেনেকৈ ল'ৰা ছোৱালীক 8, 9, 10 ল'ৰা ছোৱালীক মানে সৰ্বভাৰতীয় স্তৰত যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে, তেনেকুৱাও ভাবিব লাগিব। প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকেতো বিভিন্ন ধৰণৰ কাম কৰি আছে। প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকে ফিজ লৈ পেলাই হওক বা কিবা লৈ পেলাই হওক তেখেতসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে ব্যৱস্থা কৰিছে। কিন্তু আমি স্কুলতে শিকাব পাৰোঁ নেকি? স্কুলৰ শিক্ষক LP স্কুলৰ পৰা আৰম্ভ কৰি অংগনবাদীৰ পৰাই ল'ৰা ছোৱালীৰ মাজত, অংগনবাদীটো নোৱাৰি কিন্তু তাৰ পৰাই যিহেতু অংকুৰিত হ'ব, তাৰপিছত হাইস্কুলৰ পিছত কলেজৰ পিছত যাব লাগিব। আমি IAS IPSতে আমি হিচাপ কৰি থাকিলে অসুবিধা হ'ব। IAS IPSটো এটা বহুত টাফ আৰু এইটো সাধনাৰ ফলত IPS IAS হ'ব বা ACS অফিচাৰ হ'ব। কিন্তু তাৰ লগে লগে প্ৰাইভেট কোম্পানীবিলাকত যিবিলাক কোম্পানী আহিছে সেই কোম্পানীবিলাকতো যিটো এক্সামিনেশ্যন আছে বহুত টাইট, বহুত টাফ। এইবিলাক কথাও আপোনালোকক চিন্তা চৰ্চা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনালোকে কেতিয়াবা কথা পাতিব পাৰে। সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত সাহিত্য সৃষ্টি হৈছে নে নাই? সৃষ্টিত কৰিব নোৱাৰি তেনেকৈ, তেওঁলোকেতো প্ৰতিভা লাগিব। আপোনালোকে দেখিছে যে সাহিত্য একাডেমী বঁটা দিশমুখৰ এজন ল'ৰাই পাইছে। সাহিত্য একাডেমী বঁটাটোৱে চব নহ'ব। মই বঁটাটোত বৰ বিশ্বাস আছে, নথকা নহয়, কিন্তু বঁটাৰ সমপৰ্যায়তে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ নাই। কৃষি ক্ষেত্ৰতে হওক, উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত প্ৰায় 500-700 ল'ৰাক এতিয়া অনুদান দিছে। এই ল'ৰাবিলাকে উদ্যোগ স্থাপন কৰিব নে নকৰে? সেল্ফ এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিম যিবিলাক আছে এইবিলাক স্কিম কৰিব নে আমি সেল্ফ হেল্প গ্ৰুপৰ ষ্টলবিলাককে লৈ পেলাই সন্তুষ্ট থাকিম? এই কথাবিলাকো চিন্তা চৰ্চা কৰিব লাগিব। আৰু আপোনালোকে জানে সেল্ফ হেল্প গ্ৰুপবিলাকে অৰ্থনৈতিক দিশত এটা ভাল ব্যৱস্থা কৰিছে। যোৰহাট দিৱস মানে যোৰহাট টাউনৰ দিৱস নহয়, যোৰহাট দিৱস মানে তিতাবৰ, মৰিয়নি, তিয়ক যিবিলাকৰ কথা কৈছে সেইবিলাকো। সেই অঞ্চলবিলাকত কি হ'ব? বৰ্ডাৰ এৰিয়াবিলাকত মানুহৰ ডেভেলপমেণ্টটো কেনেকুৱা? এইবিলাকো চিন্তা চৰ্চা কোনে কৰিব? আপোনালোকে নাভাবিব যে এইটো অকল পলিটিকেল মানুহ, ৰাজনীতি MLA MP বা DC SP কৰিব লাগিব, এইটো কথা নহয়। এইটো যেতিয়ালৈকে মানুহৰ মাজত ছ'চিয়েল ৰেছপনচিবিলিটিটো নাহিব তেতিয়ালৈকে সম্ভৱ নহ'ব। আমি আশা কৰিছোঁ চাহ বাগিচাবিলাকত কি হ'ব, মডেল স্কুল স্থাপন হৈছে, তাৰ ৰিজাল্টটো কি হ'ব? আমাৰ ডাঙৰ কথাটো হৈছে আপোনালোকে চাব মন কৰিব, বিদ্যালয়খনৰ নামাকালৈকে আমি নাযাওঁ। আমি খেতিয়কজনক আমি খেতি কৰি আছে, ৰাস্তা কিনাৰত উন্নয়ন মাৰ্কেটত যে ল'ৰাবিলাক বহে, ক'ৰবাত যে চব্জি বিকে, আমি গৈ পেলাই কি কওঁ? কিমান দাম? সেইদিনাখন মই নামোতে কৈছে কচু থোৰ বিকি আছে, হেৰা কচু তুমি দিছা কিমান দাম? 5-10 টকা বুলি ক'লে, ইমান দাম লৈছা? ধনিয়া কিমান দিছা? বোলে 20 টকা, ইমান দাম। আল্টিমেট দামটোৰ আমি কথা ক'লোঁ, কিন্তু উৎপাদক যিসকল উৎপাদন কৰিছে তেওঁলোকৰ কথা আমি ভবা নাই। এই যে এটা অৰ্থনৈতিক অৱস্থালৈ আহিবৰ কাৰণে সকলো মানুহ, সকলো ছেকশ্যনৰ মানুহৰ ডেভেলপমেণ্টটো বহুত দৰকাৰ। সেইকাৰণে মই বেছি এইকাৰণে কথা নকওঁ। মোক প্ৰশান্ততে আহোঁতে কৈছে তুমি মোক এৰি থৈ গ'লা, মই সেই কথাটো মই এতিয়া তেওঁক প্ৰটেষ্ট কৰি পেলাই কৈছোঁ, মই যোৰহাটৰ সন্তান, মইতো পলাই যাব নোৱাৰোঁ আৰু ইয়াৰ মোৰ দায়বদ্ধতাটো আছে। ইয়াৰ দায়বদ্ধতাটো মই বহুত বেছি দিন কাম কৰিবলৈ সুবিধা নাপালোঁ, কিন্তু তথাপিও দায়বদ্ধতাৰ ক্ষেত্ৰত আমি বিভিন্ন ঠাইত কাম কৰোঁ। প্ৰদান কৰা হৈছে গৌৰৱ বৰা ডাঙৰীয়াক। তেখেতে ডিজাইন কৰাৰ লগতো LED স্ক্ৰীণত ডিছপ্লে কৰা হৈছে। এইটো লগো তেখেতে ডিজাইন কৰিছিল আৰু তেখেতে ইয়াৰ প্ৰথম পুৰস্কাৰ পাইছে। দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল চিৰজ্যোতি পামেগাম। ডিছপ্লে কৰিছোঁ। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ দেৱাল চিত্ৰকলা প্ৰতিযোগিতাৰ ফলাফলসমূহ।
প্ৰথম পুৰস্কাৰ পাইছে হিচাপে গণ্য কৰা হৈছে তিতাবৰ পৌৰসভাৰ ৰাজকমল বৰা তিতাবৰ পৌৰসভাৰ ৰাজকমল বৰা তেখেতক বঁটা প্ৰদান কৰিছে প্ৰশান্তজ্যোতি গোস্বামী অধ্যক্ষ যোৰহাট উন্নয়ন শুভঙ্কৰ প্ৰতিযোগিতা অতিথিৰ পৰা জুলো মেস্কট ফৰ যোৰহাট ডিষ্ট্ৰিক্ট গোস্বামী ঢাপকটা বৰসত্ৰ চাৰিঙীয়া তেখেতক বঁটা প্ৰদান কৰিব পৰৱৰ্তী তিতাবৰ পৌৰ ধন্যবাদ আৰু তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল অন্বেষা ফুকন মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয় তৃতীয় পুৰস্কাৰ ধন্যবাদ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আমাৰ সকলোৰে বাবে গৌৰৱময় দিন কিয়নো 1983 চনৰ আজিৰ দিনটোতেই যোৰহাটে এক জিলা হিচাপে মৰ্যাদা লাভ কৰিছিল এইখিনিতে মই মহিলা আৰু শিশু বিকাশ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বাবে মই আজি এগৰাকী জিলা আয়ুক্ত হিচাপে আপোনালোকৰ সন্মুখত কৰ্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়াৰ বাবে আজি সকলোৰে বাবে গৌৰৱময় দিন কিয়নো আজি যোৰহাটে এক জিলা হিচাপে মৰ্যাদা লাভ কৰিছিল 1983 চনত আজি সমূহ যোৰহাটৰ বাবে যি বৰ্তমানলৈকে ইয়াৰ গৌৰৱময় ঐতিহ্য বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে কিন্তু আমি বৰ্তমানৰ গৌৰৱময় ঐতিহ্যকে উদযাপনতে নহয় ভৱিষ্যতেও যাতে তাক আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব সেয়া লাগিলে যোৰহাটৰ অফুৰন্ত সম্ভাৱনাসমূহক সঠিক দিশত আগবঢ়াই নি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে প্ৰত্যেকটো বিভাগতে বহু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব এই চেগতে এগৰাকী জিলা আয়ুক্ত হিচাপে আপোনালোকৰ সন্মুখত মই কিছুমান পদক্ষেপৰ বিষয়ে আলোচনা কৰিব বিচাৰোঁ যিখিনি পদক্ষেপে মই ভাবোঁ যোৰহাটৰ সৰ্বাংগীন উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পোনপ্ৰথমে মই ক'ব বিচাৰোঁ জিলাখনত মানসিক স্বাস্থ্য সজাগতা বৃদ্ধিৰ বিষয়ে বৰ্তমান সময়ত আমি দেখিছোঁ সৰুৰ পৰা ডাঙৰ প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মানসিক সমস্যা যেনেকৈ ডিপ্ৰেশ্যন হওক এনজাইটি তেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে বিশেষকৈ গাঁও অঞ্চলত যিসমূহ বৰ্তমানেও অন্ধবিশ্বাস অথবা তত্ত্বগতাৰ্থী কবলত পৰে তেওঁলোকে বৰ্তমানেও এই বিষয়ে ভালদৰে অৱগত নহয় এই ক্ষেত্ৰত মই অনুৰোধ জনাম স্বাস্থ্য বিভাগক তেওঁলোকে যাতে বিভিন্ন ধৰণৰ সজাগতামূলক শিবিৰ অথবা কাৰ্যসূচী গ্ৰহণ কৰে অথবা যিসমূহ ব্যক্তিয়ে বৰ্তমানেও এই সমস্যাত ভুগি আছে তেওঁলোকৰ ক্ষেত্ৰত কাউন্সিলিং আদিৰ ব্যৱস্থা কৰে মই ভাবোঁ এই সময়ত এক ধৰণৰ গুৰুত্ব আৰোপ কৰিব এইখিনিতে মই উল্লেখ কৰিব বিচাৰোঁ যে কন্যা সন্তানৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ মেণ্টেল হেল্থৰ কাৰণে যদি আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰোঁ অথবা চেনিটেৰী পেড বিনামূলীয়াভাৱে বিতৰণ কৰা অথবা তাৰ সৎ ব্যৱহাৰ আৰু যিসমূহ ছ'চিয়েল টেবুছ আছে সেইসমূহৰ প্ৰতি যদি আমি বিশেষকৈ সজাগতা বৃদ্ধি কৰোঁ কন্যা সন্তানৰ স্বাস্থ্যৰ বাবে মই ভাবোঁ ইয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব জিলাখনৰ সকলো ক্ষেত্ৰত এইখিনিতে স্বাস্থ্যৰ লগতে শিক্ষা এনেকুৱা এটা বিভাগ যিটো বিভাগে এখন জিলাৰ উন্নতিত গুৰুত্বভাৱে ভূমিকা গ্ৰহণ কৰে মই অনুৰোধ জনাম যে শিক্ষা বিভাগে যাতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ বিদ্যালয় পৰ্যায়ৰ পৰাই বৰ্তমান সময়ৰ লগত খাপ খুৱাই যিসমূহ স্কিলছ আছে বিশেষকৈ AI টেকন'লজি হওক বা বায়'টেকন'লজি গ্ৰীণ ইন'ভেশ্যন তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যাতে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰে অথবা পাঠ্যক্ৰমসমূহৰ লগত ইনক্লুড কৰি যদি আমি তেওঁলোকক প্ৰেক্টিকেল ৱৰ্ল্ডৰ নলেজটো দিব পাৰোঁ মই ভাবোঁ এইসমূহে তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তুলিব ইয়াৰ উপৰিও মই বিশেষকৈ অনুৰোধ জনাম প্ৰত্যেকটো ডিপাৰ্টমেণ্টে যাতে গাৰ্ল চাইল্ড এডুকেশ্যনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি যিসমূহ জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰে সেইসমূহ যদি তেওঁলোকে বিভিন্ন ধৰণৰ বেটী বচাও বেটী পঢ়াও আদিৰ দৰে লোগো ব্যৱহাৰ কৰে সেইসমূহে মই ভাবোঁ যোৰহাটৰ ৰাইজৰ অথবা ৰাজ্যৰ জনগণৰ যিসমূহ দৃষ্টিভংগী আছে সেইসমূহ সলনি কৰা গুৰুত্ব আৰোপ কৰিব ইয়াৰ লগতে আমি যদি পৰ্যটন বিভাগৰ আধুনিকীকৰণৰ জৰিয়তে ইকো টুৰিজিম অথবা হেৰিটেজ টুৰিজিম অথবা জনসাধাৰণৰ উদ্যোগীকৰণৰ বাবে বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰগ্ৰেম অথবা ষ্টাৰ্টআপৰ প্ৰতি তেওঁলোকক যদি এনকাৰেজ কৰোঁ মই ভাবোঁ এইসমূহে জিলাখনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব উন্নয়নৰ ক্ষেত্ৰত এই সকলোবোৰ ক্ষেত্ৰত জিলা প্ৰশাসনতেই নহয় জনসাধাৰণৰ তথা যুৱ প্ৰজন্মও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আহক আজি এই 42তম প্ৰতিষ্ঠা দিৱসৰ পৰাই যাতে আৰম্ভ হওক যোৰহাটৰ উন্নয়নৰ এক নতুন যাত্ৰা অৱশেষত সকলোলৈ
ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰণ আপোনালোকৰ কৰ্মনিষ্ঠাৰ ফলত এই যোৰহাটে আজি এক উন্নয়নৰ মুখ দেখিছে। শেষত সকলোলৈ যোৰহাট প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই কৈ মই মোৰ সমূহ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। Namaskar. At the very outset of my speech on the occasion of Jorhat Divas, I would like to wish a very warm good afternoon to one and all present here. Honorable guests of today's meeting, respected District Commissioner of Jorhat, and all the esteemed people present here. I, Sanskita Murwa of Class 9 from Pranchadika Senior Secondary School, stands here to offer my gratitude and honor towards Sankalp, a hub for empowerment of women and child development, for giving me this rare privilege to express my views if I were the District Commissioner of Jorhat for one day. My topic of speech delivery today is I as the District Commissioner for one day. Success cannot be touched or measured, but must be felt. I will consider myself as successful only when I will be able to do something for my society and also the people. I have been cherishing a dream to serve the society as an administrator for a long time. Devisa Borwa, Bailabon Higher Secondary School, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৰিছে জিলা আয়ুক্ত মহোদয়, মমেণ্ট প্ৰদান কৰিছে মুখ্য অতিথি মহোদয় আৰু এখনি কিতাপেৰে সম্বৰ্ধনা জনাব যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয়। দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত কংকনা চাংকাকতি অনুৰোধ জনাইছোঁ। জনাম ইয়াৰ পিছতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত শ্ৰী পাৰ্থ সাৰথী হাজৰিকা, ৰজাবাৰী টুকলাই গাঁৱৰ পাৰ্থ সাৰথী হাজৰিকাক আমি আমন্ত্ৰণ জনাম মঞ্চলৈ। শইকীয়া আৰু মিছ চানিয়া দাসক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। অৰিন্দম প্ৰাম শইকীয়া আৰু চানিয়া দাস এয়া পাৰ্থ আছে। আমন্ত্ৰণ জনাইছোঁ বৃষ্টিপ্ৰিয়া গগৈ। কলাৰ ক্ষেত্ৰত আমি আমন্ত্ৰণ জনাম উদ্দীপনা বৰা, ৰাষ্ট্ৰীয় কলা মহোৎসৱৰ প্ৰথম স্থানপ্ৰাপ্ত। তেখেতক আমি মৰণী পৌৰসভাৰ পৰৱৰ্তী মহোদয় মানপত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। জিলা আয়ুক্ত মহোদয় তথা মুখ্য অতিথি মহোদয় মানপত্ৰ প্ৰদান কৰিছে। বছৰ গ'ল্ড মেডেল লাভ কৰে শ্ৰী অপূৰ্ব দাস, কনিষ্ঠ পৰিদৰ্শক হিচাপ পৰীক্ষক। আমন্ত্ৰণ জনাইছোঁ আসিফুৰ ৰহমান, তেখেতে পিয়ন প্ৰদান কৰিছে। ধন্যবাদ। আজি ইমানতে আমি বঁটা প্ৰদান অনুষ্ঠান সামৰণি মাৰিছোঁ।